আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ। এইটো হ'ল নতুন নহয়, আগতে মই কলাখাৰৰ ৰেচিপি দিছোঁ। এইটো হৈছে অমিতাৰ খাৰ। এতিয়া মই অমিতাৰ খাৰ বনাম। ইয়াতে মিঠাতেল দিলোঁ, তাতে অকণমান মিঠি গুটি দিলোঁ। এতিয়া ইয়াতে মই আলুখিনি মই সিজাই থৈছোঁ, এতিয়া ইয়াতে দি দিছোঁ। সিজাই থোৱা আছিলোঁ, সিজাই কেইবাদিনো হ'ল আৰু দি দিছোঁ অলপ, সেইকাৰণে সিজাই লৈছোঁ। ইয়াতে এতিয়া মই অকণমান নিমখ দিম, অকণমান হালধি দিছোঁ। অকণমান ৰংটো আচলতে খাৰত হালধি নিদিয়ে, তথাপি মই অকণমান ৰংটো ওলাবৰ কাৰণে দিছোঁ। তাত বেলেগ বস্তু দৰকাৰ নাই, এইখিনি দিয়া হৈ গ'ল। এতিয়া এনেকৈ ভাজি থাকিম। অকণমান ভাজি পেলাই ইয়াতে অকণমান কলাখাৰ দিম। কলৰ যিটো আঠিয়া কলৰ বাকলি শুকাই যিটো কাঢ় কৰে, সেইটো কলাখাৰ দিছোঁ। কলাখাৰ দিব লাগে। মই আগতে চৌদাৰে দিওঁ, কিন্তু এতিয়া কলাখাৰটো দোকানত পাইছোঁ কাৰণে তাকে দিলোঁ। চৌদাটো নিদিওঁ আৰু চৌদাটো অপকাৰো কৰে, কিন্তু এতিয়া অপকাৰ নকৰে আৰু। খাৰটো দিয়াৰ লগে লগে অকণমান হালধি পৰিলে অকণমান ৰঙচুৱা নিচিনা হৈ যায়। এতিয়া এইটো এনেকৈয়ে সিজিব লাগিব অকণমান, বেছি সময় নালাগে, বনাওঁতে পটককৈ হৈয়ে যায়। এই বুটকেইটা খালি সিজিব লাগিব। মই কালি প্ৰসাদৰ বুট কেইটামান আছিলে, তাতে অমিতা খাৰত অকণমান প্ৰসাদত বুট দিলে ভাল লাগে, সেইটো কাৰণে দি দিলোঁ। এইটো এতিয়া এনেকৈ অকণমান সিজিব লাগিব। ইয়াতে অকণমান পানী দি দিম, অকণমান পানী দি দিম। অকণমান পানী দি পেলাই ইয়াত উতলাই দিম। এইটো এতিয়া উতলি থাকিব, উতলি বুলি সৰিয়হ যিকণ পানী থাকে সেইকণতে হ'ব। ইয়াত বেছি পানী দিব নালাগে। খাৰটো অকণমান মানে গোটা টাইপৰ হৈ থাকিলে ভাল লাগে। অমিতাটো মানে নিসিজাই কাটি পেলাইও দিব পাৰি, কিন্তু অমিতাটো মানে কেইবাদিনো হ'ল পাৰি থোৱা, আৰু ঘৰতে অমিতা পাৰি থোৱা, ফ্ৰিজত থৈ দিয়া লেৰেলি গৈছে নহয়, সেইটো কাৰণে মই আজি অকণমান সিজাই ল'লোঁ। এতিয়া বুটকেইটা সিজাব লাগিব। বুটকেইটা কেঁচা হৈ আছে। ইয়াত বেলেগ একো দিব নালাগে। এনেকৈ দি পেলাই লাষ্টত খালি যেতিয়া খাৰখন হৈ যাব, তেতিয়া অকণমান মিঠাতেল দিব লাগে, কেঁচা মিঠাতেল ওপৰত দিব লাগে, আৰু আদাটো পিচি দিব লাগে, বা থেতেলাই দিলেও হয়, আৰু ধনিয়া পাত অকণ দি দিব লাগে, আৰু এইটো খাৰ হৈ যাব। এইটো বনাওঁতে বেছি সময় নালাগে, কম সময়তে হয়। সিজাই লোৱাৰ কাৰণে বেছি সোনকাল হ'ব। আৰু অমিতাটো অকণমান অমিতাটো মিঠা টাইপৰ, সেইকাৰণে অকণমান গুড় বা চেনি দিব নালাগে। যদি আকৌ অকণমান কলি অমিতা হ'লহেঁতেন, তেতিয়া অকণমান মিঠা লগা হ'লহেঁতেন, এতিয়া নালাগে। এতিয়া ইয়াতে হৈ যাব। এতিয়া এই বুটখিনি সিজিলেই খাৰটো হৈ যাবগৈ। অকণমান ডাঠ হ'ব লাগিব, খালি বেছি পনীয়া হ'লে খাই ভাল নালাগে। বৃহস্পতিবাৰে শনিবাৰে কেতিয়াবা খাৰ বনাওঁ, অইন বাৰত নচলে, আৰু মাছ চাছ থাকেই, গতিকে এইকেইটা বাৰতহে খাৰ খোৱা যায়। সেইকাৰণে কালি প্ৰসাদকেইটাও আছিলে, আৰু অমিতাটো আছিলে, মিলি গ'ল। সেইটো কাৰণে আজি মই খাৰখন বনাই দিছোঁ। মই আগতে কল পচলা খাৰটো দিছিলোঁ, আপোনালোকে চাহ দৈও লৈছে, গতিকে এতিয়া এয়া হৈ যাব। মই তুলিলেই হৈ যাব। এতিয়া কলৰ যিটো বা কলৰ বাকলিৰ যিটো খাৰ, সেইটো বৰ উপকাৰী। সেইটো আচলতে খাব লাগে। আজিকালি ঘৰবিলাকত মানুহ পাবলৈকে নাই, কিন্তু বজাৰতে পায়। ঘৰতে মানুহে নবনাই, এলাহ কৰি পেলাই ৰস উলিয়াই হেৰি কৰিব লাগে, তিয়াই পেলাই সেইটো কৰিবলৈ এলাহ, কিন্তু বজাৰত সুবিধা পাই যে, সেইটো কাৰণে চবেই দিয়ে। আগতেতো নাপাইছিলে বজাৰতে, কিন্তু এতিয়াহে বজাৰত পোৱা হৈছে। আৰু মানুহবিলাকে মানে এনেকৈ শুকাই মেলি কৰি পেলাই অকণমান বেচা হ'ল, আৰু মানে কিনি আনিব। খাৰ যেতিয়া দৰকাৰী বস্তুটো মানুহে খাবই নহয় কিনি পেলাই, সেইটো কাৰণে ময়ো তেনেকৈ বনালোঁ, কিনি আনিলোঁ, আনি পেলাই এতিয়া তাকে দি পেলাই খাৰ বনাইছোঁ। মোৰ খাৰ হৈ গ'ল, বেছি সময় নালাগেতো, খুব কম সময়তে হয়। এতিয়া মই এটা তেজপাত চাইছিলোঁ, তেজপাতটো দিয়া দেৰিয়ে হ'ল, আগতে দিব লাগিছিলে। খাৰত তেজপাতটো দিলেও ভাল লাগে।
মই দিওঁ, মোৰ বস্তুবিলাক যোগাৰেই থাকে, কিন্তু কেতিয়াবা পাহৰিহে যাওঁ দিবলৈ, যোগাৰ ৰাখোঁ কিন্তু দিবলৈ পাহৰোঁ। এতিয়া এতিয়া খাৰ হৈয়ে গ'ল ইয়াত। তুলি আছে খাবলৈ। তাৰপাছত থেকিলে ভাল, মই এটা কেমেৰাটো ধৰি আছোঁ মোবাইলটো, সেইকাৰণে মই এটা থেকিলে দিব পৰা নাই, কুকুৰাটো কুকুৰাই দিব লাগিব আৰু আদাটো দিব লাগে, খাৰত আদা দিলে ভাল। মই প্ৰায় হৈ গৈছেগৈ, অকণমান ডাঠ হৈ গৈছে, সেইকাৰণে পানী অকণ দিম, তাৰপিছতে মিঠাতেলৰ আদাটো অকণ দিব লাগিব। মই ইয়াত পানী দিয়া হৈ গ'ল, আৰু পানী নিদিওঁ, এখন পানীতে অকণমান সিজক। আদাটো ভালকৈ মানে কাটিব পৰা নাই, হাতত মোবাইলটো ধৰি আছোঁতো, তেনেকুৱা আনিব পৰা নাই, আনি গৈয়ে আছোঁ। মানুহে চাগে ফুলিখিনি বেয়াহে পাইছে, আনি গৈ থাকিবলৈ আৰু বস্তুটো আনিব পৰা নাই। হৈ গ'ল, কাটি দি দিছোঁ। আৰু কিছুমানে খাৰত জলকীয়াটোও দিয়ে, মই নাই দিয়া, আমি জ্বলাটো কম খাওঁ কাৰণে মানুহৰ কেঁচা জলকীয়া ইমান কেঁচাৰে খায়, কিন্তু এইবিলাকত দিলে নাখাব নহয়, বেয়া পাব যে, সেইকাৰণে মই নাই দিয়া। এয়া মোৰ এতিয়া খাৰ হৈ গ'ল, অকণমান উতলিবলৈ ডাঠ হ'বলৈ দিছোঁ, হৈ গৈছে। এতিয়া এটা মিঠাতেল অকণ দিম, এতিয়া কেঁচা মিঠাতেল অকণ দিলে বেছি ভাল লাগে, গোন্ধটো ভাল লাগে খাৰৰ। এয়া কেঁচা মিঠাতেল দিলোঁ, হৈ গ'ল। কেঁচা মিঠাতেল দিয়া হৈ গ'ল, এতিয়া উতলি আছে। এতিয়া মই ইয়াতে ধনিয়া পাত অকণমান দি দিম। ধনিয়া পাত অলপ কুটি থৈছিলোঁ, ধনিয়া পাত দি দিছোঁ। এয়া আজি খাৰৰ ৰেচিপি হৈ গ'ল। এইখিনিকে মই ডাঠ কৰি থ'ম, অকণমান পিছত ঠাণ্ডা হ'লে ডাঠ হৈ যাব, আৰু ডাঠ হৈ গ'লে ভাতৰ লগত সানি খাই ভাল লাগে। আপোনালোকেও যদি এনেকৈ খোৱা নাই, তেতিয়া অমিতা খাৰটো এনেকৈ বনাই, বহুতে খাইছে জানেই, কিন্তু মই ভিডিঅ'টো বনাই ভাল পাওঁ, দি ভাল পাওঁ কাৰণে অকণমান সৰু সৰু ভিডিঅ'বোৰকে বনাই দি থাকোঁ। আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিছে, ছাবস্ক্ৰাইব কৰিছে, সেইকাৰণে মই ভাল পাইছোঁ। আৰু আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিলেহে মই অন্য এটা ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ। আৰু আপোনালোকৰ মানে মৰম আদৰ পাই থকাৰ কাৰণে মই আজি এইটো ৰেচিপি দিলোঁ। গতিকে এই ৰেচিপিটো চাব, চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই বেলেগ এটা ভিডিঅ'লৈ কৰিবলৈ আহিম। আজিলৈ আহোঁ, বাই বাই।